এইখিনি আগত দিবা লাগছিল ৰে Welcome to my YouTube channel Gitarto Medal আজি মই স্বাগতম জনাইছো এটি ধুনিয়া সৰু মানে বাচ্চাৰ এটা পুত্ৰ কি কয় বাচ্চা পুতলা বাদ দিয়ক সৰু এটা টুপি পিন্ধি আজি মই আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ পিছত বহুত দিন ভিডিঅ' দিয়া নাছিল ইউটিউবত গতিকে কিমান দিনৰ পিছত আজি এটা ভিডিঅ' দিবলৈ ওলাইছো ভিডিঅ'টো একো নহয় ভিডিঅ'টো জাষ্ট নামঘৰৰ কিবা এটা ভিডিঅ' সত্ৰলৈ মানে চৰকাৰৰ পৰা এটা 10 লাখ টকা কিবা এটা পইচা আহিছিল 10 লাখ টকা তো সত্ৰৰ কাৰণে সেই ঘৰ বন্ধৰ কাৰণে আহিছিল তো আজি সেই ফাঁস এটা মানে ঘৰ বন্ধৰ কাম আজি উদ্বোধন কৰিব তো সেই উদ্বোধন কৰাৰ কাৰণে ভাবিলোঁ এটা ভিডিঅ' আপোনালোকক বনাই দেখাই দিওঁ তো সেইকাৰণে আৰু টুপিটো পিন্ধাই কেনে লাগিছে কমেণ্টত ক'বচোন টুপি পিন্ধিছোঁ সৰু বাচ্চা টুপি বাচ্চা বাচ্চা টুপি বাচ্চা আই এম ন' বাচ্চা আই ইংলিছ নাজানো চৰি মই সৰু ল'ৰা নহয় মই এজন বুঢ়া হয় তো ভিডিঅ'টো চাওক একেলগে আৰু ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবটো নকৰে জানো তথাপি ভিডিঅ'বোৰ দি থাকিম দিয়ক আৰু চাই থাকিব ভিডিঅ' দি থাকিলে চাই থাকিব ছাবস্ক্ৰাইব কৰিব নালাগে ডিছলাইক মাৰিব বঢ়িয়া তো এতিয়া আমি ভিতৰলৈ যাম আৰু ভিতৰত সোমাম তো বৰ্তমান আমি গেটত আছোঁ তো গেটৰ পৰা এবাৰ ভিতৰলৈ যাওঁ চাওক কিমান মানুহ হৈছে বা কি কৰি আছে তো এইবাৰ বলক ভিতৰলৈ যাওঁ তো এনেকৈ মানুহবোৰ আহিছে তো অলপ পিছত কৰিব হ'ব উদ্বোধন তো চাই থাকক তো দেখা পাইছে ডাঙৰ মানুহবোৰে প্ৰথমে অলপ ভাষণ দি আছে তো এতিয়া সম্বৰ্ধনা অনুষ্ঠান হ'ব প্ৰথমে তাৰপাছত হ'ব ৰ'ব মই দেখাই আছোঁ আপোনালোকক ফলকখন তো এই চাওক ফলকখন দেখাইছোঁ তো এইখন এইবাৰ ইয়াৰ পিছত উদ্বোধন হ'ব তাৰপাছত মানে ঘৰটোৰ একোটাটো উদ্বোধন কৰিব তো চাই থাকক और ठीक आधारशिला आमार आज आधारशिला स्थापक सम्मानीय मारिबारी सत्तर सत्राधिकार श्रीजुत परमानंद सत्राधिकार देव फुलाम गामोचेरी सम्बर्धना जानाबो आमार सत्तर और उन्नयन और आमार कन्स्ट्राक्शन कमिटिर सम्मानीय सदस्य माननीय श्री दीनाराम गोस्वामी এতিয়া আমি সম্বৰ্ধনা জানাম আমাৰ লগত অতঃপ্ৰতভাৱে জড়িত থকা তেখেতৰ শাৰীৰিক অসুস্থতা থকা হেতুকেও পত্ৰখন এৰি যাব পৰা নাই যিকোনো মুহূৰ্তত তেখেতে আমাৰ লগত অতঃপ্ৰতভাৱে জড়িত হৈ আছে বিভিন্ন কামৰ মাজেদি হ'লেও তেওঁ কৰ্মব্যস্ততাৰ উপৰিও সামাজিক কামৰ উপৰিও তেওঁ আমাৰ এই সত্ৰত আজি উপস্থিত থাকি শুভক্ষণত শুভ দিনত আমাক যি আনন্দিত দিছে আৰু সেইজন ব্যক্তি হৈছে আমাৰ মালিবাৰী সত্ৰ উন্নয়ন কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত কমলেশ্বৰ কলিতা দেৱ তেখেতক আমি ফুলাম গামোচেৰে সম্বৰ্ধনা জনাম তেখেতক সম্বৰ্ধনা জনাব আমাৰ সত্ৰৰে স্থানীয় ভকত শ্ৰীযুত কৰুণাকান্ত কলিতা এতিয়া আমি আগবাঢ়িম আৰু এজন সমাজকৰ্মী বিশিষ্ট ব্যক্তি সত্ৰৰ লগত ততপ্ৰত জড়িত থকা যদিও তেখেতে আমাৰ গাঁওখনৰ অলপ নিচেই ওচৰত বসবাস কৰে আমি আমাৰ গাঁওখনত থকা বুলিয়ে আমি অনুভৱ কৰোঁ মানে যিকোনো মুহূৰ্তত তেখেতক পাওঁ তেখেতে শিক্ষাৰ লগত আজীৱন জড়িত থাকি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগীপাৰা গাঁৱৰ মাননীয় শ্ৰীযুত ৰমাকান্ত কলিতা দেৱক এই কলিতা দেৱক আমি এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হেমন্ত গোস্বামী এতিয়া আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ
আমাৰ এই কনষ্ট্ৰাকশ্যন কমিটিৰ সদস্য আৰু সত্ৰৰ একেবাৰে আগ ধৰি আৰু যিকোনো কামত তেওঁ আগ ধৰি আলপৈচান ধৰা ব্যক্তি, বৰ কৰ্মপটু আৰু সামাজিক ব্যক্তি, যিজন আমাৰ লগত দিনে নিশাই সদায় পৰিশ্ৰম কৰি আছে। এই গ্ৰেণ্টৰ সময়তে তেখেতে আমাৰ তেখেতক এটি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব আমাৰ স্থানীয় যুৱক নিপু বৈশ্য। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমাৰ নিচেই ওচৰত থকা গাঁৱৰ যোগীপাৰা গাঁৱৰ তেখেতে বিশেষ ধৰণৰ সমাজপ্ৰিয়, আমাৰ সত্ৰৰ লগত ওতঃপ্ৰোত জড়িত থকা ব্যক্তি। যিকোনো মুহূৰ্তত যিকোনো আপদ বিপদৰ সময়ত তেওঁ আগবাঢ়ি অহা আৰু আমাৰ লগত থকা সন্মানীয় শ্ৰী চিত্তৰঞ্জন পাঠকদেৱক তেখেতক আমি সম্বৰ্ধনা জনাওঁ। এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দীপেন মেধি। আমাৰ তো সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল। তো এইবাৰ হ'ব আধাৰশিলা স্থাপন। তো এয়া আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছে। তো চাই থাকক ভিডিঅ'টোত। এটা মই এইবাৰ বেকগ্ৰাউণ্ড মিউজিক লগাই দি দিছোঁ। তো চাই থাকক। আজি সেৱাৰ থলীত মোৰ পৰম শ্ৰদ্ধাৰ প্ৰভুসকল আৰু অঞ্চলৰ ৰাইজ আৰু আই মাতৃসকল, আজি আমাৰ পৰম এটি আনন্দৰ দিন আহিছে আৰু আমাক চৰকাৰে যি অনুদান দিয়া হৈছিল, সেই অনুদান সম্পৰ্কে আজি আমি ইয়াতে এটি নতুন অতিথিশালা নিৰ্মাণ কৰিবৰ কাৰণে আমি যোগাযোগ কৰিছোঁ অঞ্চলৰ ৰাইজ আৰু তথা ভকতসকল। ইয়াত আমি বৰ সুখৰ হেৰি, গতিকে মই বেছি ক'ব নোখোজোঁ। গতিকে এনেকৈ অলপমান ভিডিঅ'টো আপোনালোকে দীঘল পাব, তথাপিও ভিডিঅ'টো চাই থাকক। আৰু বেছি নাই, তো ভিডিঅ'টো 11 মিনিটমানৰ এটা ভিডিঅ' হ'ব। তো ভিডিঅ'টো হয়তো অলপ আগৰ ভিডিঅ'বোৰত কৰে অলপমান ভিডিঅ'টো দীঘল হ'ব, তো চাই থাকিব। এইবাৰ হ'ব মানে মেইন খুঁটাটো উদ্বোধন কৰিব। এতিয়া খুঁটাটো মেইন খুঁটা যাত্ৰা কৰিছে, তো চাই থাকক। তো এইটো এটা পৰম্পৰা আগৰে পৰা এইটো চলি আহিছে যে সকলোৱে এটা নতুন খুঁটা মানে ঘৰৰ যাত্ৰা কৰিলে তো সকলোৱে অলপ চিমেণ্ট মানে এনেই আৰু সেৱা কৰি দি দেই। তো এইটো এটা আগৰ পৰা চলি অহা এটা নিয়ম। তো গতিকে সেই নিয়মটো ভংগ কৰা নাই, এতিয়ালৈকে চলি আহি আছে। গতিকে ঘৰৰ বাদ দিয়ক, তো এইটো হৈছে নামঘৰৰ খুঁটা। তো সকলোৱে ইয়াত মানে এটা সেৱা কৰি আৰু দি আছে। তো চাই থাকক ভিডিঅ'টো। তো ডাঙৰ মানুহবোৰক দিয়া হৈ গ'ল আৰু হৈ যোৱাৰ পাছত অলপমান ময়ো দিছোঁ। তো এইখিনি অলপ বেছি স্পীড হৈছে, সেইকাৰণে মানুহবোৰে আহে আৰু যায়। ভিডিঅ'টো আপোনালোকে চালে আৰু চাই ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক চেণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। সেইটো নদবালে আৰু ভিডিঅ'বোৰ নাপাব নহয়, সেইকাৰণে সেইটো দবাই থৈ দিব। আৰু এই ড্ৰেছটো কেনে লাগিছে, অলপ আগতে বেলেগ ড্ৰেছ দেখিছিলে, এইবোৰ আৰু মনত পৰিছে। হাতত আপোনালোকে এটা পুতলা দেখা পাইছে ন, পুতলা আৰু মুখখন দেখাই আছে। পুতলা দেখা পাইছে, কিয় কৈছে পুতলা আছে জানেনে? কাৰণ এটা ইউটিউব চেনেল খুলিলে যেতিয়া ছাবস্ক্ৰাইব নহ'ব, তেতিয়া এইবিলাক আমাৰ নিচিনা ইউটিউবাৰ এই পুতলা নোচোৱা কামেই হ'ব। তাৰ বাদে বেলেগ কাম আমিতো কেৰিমিনাটি ডিম্পুদাৰ দৰে নহয় যে ডাঙৰ ইউটিউবাৰ পইচা পাই থাকিম। তেতিয়াহ'লে আমি এই পুতলাবোৰ কিনিয়ে আমি নোচোৱাই থাকিব লাগিব। ইউটিউব চেনেল এটা খুলি
যিমান কষ্ট ভিডিঅ' বনোৱাতে মানুহৰ আগত কৈ ভিডিঅ' বনাব লাগে অমুকত কৈ ভিডিঅ' বনাব লাগে তথাপিও ছাবস্ক্ৰাইব যদি নহয় তেতিয়াহ'লে এই পুতলাবোৰে আমি নোচোৱাব লাগিব এইটো পুতলা এইটো মোৰ পুতলা মই নতুনকৈ কিনিছোঁ এতিয়া এইটোৰ লগতে মই খেলি থাকোঁ আৰু কি কৰিম ইউটিউবত সেইকাৰণে ভিডিঅ' নিদিয়াই হৈছোঁ এইৰ লগত খেলাতে তো পুতলা খেলি থাকোঁ এইটো ভিডিঅ' দিয়াতকৈ পুতলা খেলাটোৱে বেষ্ট তো ছাবস্ক্ৰাইবে নহয় সোনকালে 1K কৰি দিয়ক 1K মাত্ৰ সোনকালে 1K কৰি দিয়ক তাৰপিছত ধামাকা ভিডিঅ' দিম মানুহৰ আগত কৈ ভিডিঅ' দিম লাষ্ট এৰিব এতিয়া মাত্ৰ 100,000 মানুহ সুধিলে ক'ব কিমান ছাবস্ক্ৰাইবাৰ বোলে 100টা ছাবস্ক্ৰাইবাৰ তই ভিডিঅ' বনাব আছে মানুহৰ আগত লাজ নালাগে তোৰ গতিকে বেছি কৰি দিয়ক ভিডিঅ' বনাব ইচ্ছা যাব